আপোনালোকে বিলিভ কৰিবনে বাৰু যে মই লাইফত কেতিয়াও ফেচিয়েল বা কোনো মুখৰ ট্ৰিটমেণ্ট লৈ পোৱা নাই কিন্তু মই এতিয়া ৰিগ্ৰেট ফিল কৰোঁ যে আগতে যদি মই ছালখনৰ যত্ন ল'লোঁ হয় ন তেতিয়া হয়তো মোৰ স্কিনখন একদম ছফ্ট পিম্পল ফ্ৰী গ্ল'য়িং আৰু ইউথফুল হৈ থাকিল হয় দেন বায়ে ক'লে যে এতিয়াও একো দেৰি হোৱা নাই বলটোক লৈ যাওঁ গ্ল'য়িং অৰা এষ্টেটিক ক্লিনিক য'ত স্কিনৰ বিভিন্ন ধৰণৰ ট্ৰিটমেণ্ট ল'ব পৰা যায় চ' একদম প্ৰথমতে এষ্টেটিচিয়ান বেবী বায়ে আমাৰ স্কিন কেইখন টেষ্ট কৰি ল'লে আৰু পল্লৱী বাক ছাজেষ্ট কৰিলে হাইড্ৰা ফেচিয়েল এণ্ড মোৰ স্কিনখনৰ কাৰণে তেওঁ ছাজেষ্ট কৰিলে মাইক্ৰ'ডাৰ্মাব্ৰেশ্যন ফেচিয়েল আৰু সেইমতে তেওঁ নিজৰ ট্ৰিটমেণ্ট কৰিবলৈ ষ্টাৰ্ট কৰি দিলে ইয়াতে ন আপোনালোকে বহুত ধৰণৰ ছাৰ্ভিচেছ পাই যাব যেনেকৈ হাইড্ৰা ফেচিয়েল মাইক্ৰ' নিডলিং কেমিকেল পিল মাইক্ৰ'ডাৰ্মাব্ৰেশ্যন মল এণ্ড ৱাছ ৰিমুভেল কাৰ্বন ফেচিয়েল লেজাৰ হেয়াৰ ৰিডাকশ্যন মাইক্ৰ'ব্লেডিং আৰু টেটু ৰিমুভেলো ইয়াতে কৰা যায় আৰু এইফালে চাওঁ পল্লৱী বাৰ কি গ্ল' আহিছে কি ধুনীয়া ৰিজাল্ট আহিছে পল্লৱী বাৰ আৰু ময়ো অলপমান ফ্লণ্ট কৰি দিছোঁ সবিশেষ জানিবলৈ মই তেওঁলোকৰ এড্ৰেছটো লগতে ফোন নম্বৰটো কেপশ্যনত এড কৰি দিছোঁ আপোনালোকে এবাৰ চেক কৰিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত থেংক ইউ চি ইউ ইন দ্য নেক্সট ওৱান টাটা